গোৱালপাৰাৰ জলেশ্বৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি। নিবিদা জমা দিয়া কেন্দ্ৰ কৰি পঞ্চায়ত সভানেত্ৰীৰ স্বামী আৰু আন একাংশ লোকৰ মাজত হতাহতি। চৰকাৰী নীতি উলংঘা কৰি পঞ্চায়ত সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কাম কাজত হস্তক্ষেপ কৰাৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ঘটনাস্থলীত জলেশ্বৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উল্লেখ্য যে বৃহস্পতিবাৰে জলেশ্বৰ গাঁও পঞ্চায়তত বজাৰ হাট মীনমহল বন্দবস্তি নিবিদা গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। তেনে সময়তে পঞ্চায়ত সভানেত্ৰীৰ স্বামী আৰু একাংশ লোকৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ। কথাবোৰ এনেকুৱা আছিলে যে আমি নিজেও গৈছিলোঁ, টেণ্ডাৰ আছিলে আমাৰ আজি জলেশ্বৰ বজাৰত। আমাৰ সন্মানীয় পঞ্চায়তৰ সভানেত্ৰীৰ হাজবেণ্ড তেখেতে টেণ্ডাৰৰ বাকচ যে আছিলে এই বাকচৰ ওচৰত থিয় হৈ আছিলে আৰু ছেক্ৰেটাৰী চাবৰ লগত কিবা মত বিনিময় কৰি আছিলে। যেতিয়া আমি টেণ্ডাৰ দিব গৈছিলোঁ মোক সুধিছিলে, তেখেতে সুধিছিলে কিহৰ টেণ্ডাৰ, মই কৈছিলোঁ ৰাজহুৱা টেণ্ডাৰ। সেই কথাত মানে তৰ্কাতৰ্কি হয় আৰু তেখেত আহি এখেতৰ ওপৰত যিহেতু আমাৰ ৰাম ৰবি দাস আৰু ৰঞ্জিত দাস, তো আমি সেই সময়ত আছিলোঁ, আমি একেলগে টেণ্ডাৰ কৰিছোঁ এইবাৰ। তো তেখেত আমাক সুধিছিলে ইয়াতে কি লাগে, আমি টেণ্ডাৰ কৰিব আছিলোঁ। মই সুধিছিলোঁ আপুনি পঞ্চায়ত সভানেত্ৰীৰ হাজবেণ্ড, আপুনি জানে নাই গভৰ্ণমেণ্টৰ গাইডলাইন চাইছেনে নাই, ৰঞ্জিত দাস ছাৰে কি কৈছিলে বা হিমন্ত বিশ্ব শৰ্মা ছাৰৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা নিৰ্দেশ দিয়া আছিলে যে কোনো ধৰণৰ গভৰ্ণমেণ্টৰ কামত পঞ্চায়তৰ হাজবেণ্ড মানে সভানেত্ৰীৰ হাজবেণ্ড বা মেম্বাৰ কোনো ধৰণৰ গাৰ্জিয়ান বা অভিভাৱক যাব নোৱাৰিব, তেখেতে কাম চলাই লৈ যাব লাগিব। মোৰ ওচৰত সম্পূৰ্ণভাৱে ভিডিঅ' ফুটেজ আছে, আপোনালোকৰ হাততো চাগে আছে। মই মানা কৰিছিলোঁ যে আপুনি ইয়াত থাকিব নালাগে, কাৰণ টেণ্ডাৰটো হ'ল ৰাজহুৱা টেণ্ডাৰ, আপুনি এই বাকচৰ ওচৰত এনেকৈ থিয় দিওঁতে সম্ভৱ হোৱা নাই। তেখেতে আমাক আক্ৰমণ কৰিব আহে, তেতিয়া হাতাহাতি হয়। আৰু এটা দুখৰ বিষয়, চালন নামৰ যিটো ল'ৰা, তেখেতৰ ভণ্টি না বাইদেউ মেম্বাৰ, তেখেতেই এই আমাৰ আজিৰ যোনটো টেণ্ডাৰ আছিলে জলেশ্বৰ বজাৰত, সেই টেণ্ডাৰৰ বাকচৰ ওচৰত তেওঁ থিয় হৈ আছিলে। মই কৈছিলোঁ যে আপুনি কোন হয়, তেখেত কয় মই মেম্বাৰ। ভিজুৱেল আছে আপোনালোকৰ সম্পূৰ্ণভাৱে মই দেখাই দিব পাৰিম। একচুৱেলি পিছত মই গম পালোঁ যে তেখেতৰ ভণ্টি বা বাইদেউহে মেম্বাৰ। ভণ্টি বা বাইদেউ যদি মেম্বাৰ হ'ব পাৰে, সেই আত্মীয়জন যদি আহি পঞ্চায়ত দখল কৰিব পাৰে, সভানেত্ৰীৰ হাজবেণ্ড আহি যদি পঞ্চায়ত দখল কৰিব পাৰে, সন্মানীয় ৰঞ্জিত দাস ছাৰে আৰু আমাৰ সুনামদক্ষ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কথা কৈছিলে আমাৰ মুখ্যমন্ত্ৰী, যে কোনো ধৰণৰ সভানেত্ৰীৰ হাজবেণ্ড বা কোনো মহিলাৰ হাজবেণ্ড যাব নোৱাৰিব পঞ্চায়ত লৈ বা আঞ্চলিক লৈ, আজি সেই কাৰ্য আমি জলেশ্বৰত দেখা পালোঁ। তো আমি অতি দুখেৰে ক'ব লাগিব, আমি বাধা প্ৰদান কৰিছিলোঁ যে আপুনি ইয়াতে থাকিব নালাগে, কাৰণ আপোনাৰ অফিচ নহয়, সভানেত্ৰী চলাই যাব। এই ক্ষেত্ৰত আমি বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত অনুৰোধ জনাইছোঁ, বা ৰঞ্জিত দাস ছাৰৰ দায়িত্বত আছে এই পঞ্চায়ত বিভাগ, আমি অনুৰোধ জনাইছোঁ যে টেণ্ডাৰৰ বাকচৰ ওচৰত, আজি যিহেতু টেণ্ডাৰ এটা ফাইনেল ডেট আছিলে জলেশ্বৰত, সভানেত্ৰীৰ হাজবেণ্ডে কেনেকৈ থাকিব পাৰে পঞ্চায়তৰ বাকচ ধৰি, কোনে টেণ্ডাৰ দিব নিদিব তেওঁ নিযুক্তি কৰি দিয়ে, এইবোৰ কথা বেয়া হৈছে আমাৰ কাৰণে। কাৰণ গভৰ্ণমেণ্টৰ এক্ট মানা নাই, গভৰ্ণমেণ্টৰ আইন মানা নাই, গভৰ্ণমেণ্টৰ কথা মানা নাই। আমি আইনৰ দ্বাৰস্থ হৈছোঁ, তেখেতক উচিত তদন্ত কৰি যাতে জেললৈ প্ৰেৰণ কৰে, আৰু আমাৰ ফালৰ পৰা যদি আমি ভুল কৰিছোঁ আমাক জেললৈ দিয়ক, মোৰ কোনো আপত্তি নাই। তেখেতে টেণ্ডাৰ কৰিছিলে, আমাৰ নিৰ্দেশ মৰ্মে টেণ্ডাৰ কৰিছিলে, আমি ৰাজহুৱাভাৱে এটা টেণ্ডাৰ কৰিছিলোঁ। সভানেত্ৰীৰ হাজবেণ্ড কেনেকৈ এই টেণ্ডাৰৰ বাকচৰ ওচৰত থাকিব পাৰে, কোনে টেণ্ডাৰ কৰিব কোনে নিদিব, সেই নিৰ্ধাৰিত কৰি দিয়াৰ দায়িত্ব কোনে দিলে তাক? সেয়ে আমাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ ৰঞ্জিত ছাৰ দাসক আমি অনুৰোধ জনাইছোঁ যে আপুনি চালি জাৰি চাই, যেনেকৈ আপুনি কৈছিলে যে কোনো সভানেত্ৰীৰ হাজবেণ্ড, আমি এজাহাৰ কৰিছোঁ অলৰেডি।